বৰপেটা জিলাৰ চেঙা সমষ্টিৰ ভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা জিলাৰ শিমলীটোলাৰ একাংশ অসাধু ব্যৱসায়ীয়ে ধানৰ বীজৰ নামত এটা চিণ্ডিকেট চলাই থকাৰ সাধাৰণ কৃষকক সকলোকে লুণ্ঠন চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। জানিব পৰা মতে চেঙাৰ কাছুমাৰা মছৰা আৰু গোৱালপাৰাৰ শিমলীটোলাৰ একাংশ অসাধু ব্যৱসায়ীৰ নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত খুচুৰা ব্যৱসায়ীসকলে ক্ৰয় কৰিব লগা হওঁতে দ্বিগুণ দামত সাধাৰণ কৃষকৰ ওচৰত বিক্ৰী কৰা বুলিও খুচুৰা ব্যৱসায়ীসকলে বিস্ফোৰক অভিযোগ কৰে। কিছু মানুহ দুখীয়া মানুহ আমি বিধান কৰিব পৰা নাই। বিধানে দাম বেছি লৈছে, পেকেটত লেখা আছে 575 টকা লৈছে 900 টকা তেনেহ'লে আৰু এইটো দাম আছে 425 আছিল, এই 700 টকা লৈছে। তাৰমানে যিটো লিখা আছে তাতকৈ বেছি লৈ আছে, কাৰণ কি ক'ব নাজানো। সিহঁতে আমি কিনিব আহিছোঁ, পইচা নাই মোৰ দুখীয়া মানুহ, আমি কিনিব আহিছোঁ মানে পইচা আমি হিচাপ কৰিছোঁ 500-600 টকা ল'ব, সেইটো 900 টকা লৈছে। তেতিয়া আমি যিটো ডিজাইন কিনিব পাৰোঁ সেনেকৈ কিনিব পৰা নাই, দাম বেছি ল'ব পাৰোঁ কিন্তু কম লৈছোঁ, 5-6-7 পেকেট ল'ব পাৰোঁ, সেইটো লৈছোঁ 3-4। যিহেতু বিধানত যিটো উপযুক্ত দাম তাতকৈ বেছি লৈ আছে, বিভাগৰ কৰ্তৃপক্ষে কি দাবী জনাব? আমাৰ এইটো উচিত তদন্ত লাগে। কোনটো বজাৰৰ পৰা লৈছে? তাৰমানে আমাৰ পৰা কিয় বেছি লৈছে তাৰ কাৰণ আমি কিবা। আনহাতে নিৰ্ধাৰিত মূল্যতকৈ দ্বিগুণ দামত বিক্ৰী কৰাৰ বিষয়টোক একাংশ সচেতন লোকে প্ৰত্যক্ষ কৰাত খুচুৰা ব্যৱসায়ীসকলক জবাবদিহি কৰাৰ লগতে অতিৰিক্ত দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। আনহাতে ভুক্তভোগী কৃষকে কোৱা মতে 555 টকা মূল্যৰ ধানৰ বীজৰ দাম 900 টকা, 575 টকা মূল্যৰটো 1000 টকা আৰু 425 টকা মূল্যৰ ধানৰ বীজৰ পেকেটৰ দাম 700 টকা লোৱাত একাংশ কৃষকে শূন্য হোৱাৰ লগতে খুচুৰা ব্যৱসায়ীসকলৰ সৈতে বাকবিতণ্ডত লিপ্ত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পিছত ঘটনাস্থলীতে আলুপট্টি মাজৰ ওচৰৰ বজাৰ কমিটিৰ হস্তক্ষেপ ঘটাত পৰিস্থিতিৰ হাম কাটে যদিও নিৰ্ধাৰিত মূল্যতকৈ অধিক দামত বিক্ৰী নকৰিবলৈ সকীয়াই দিয়ে। কম মানে আৰু কি বিধান কিনবা গৈছিলোঁ, বিধান কিনবা যাওঁতে ইটোৰ যিটো মূল্য আছে সেইটো মূল্যতকৈ আৰু ডাবল দাম লৈ আছে। লৈ থাকাতে আমি এখন কি কৰিম, খেতি কৰিব লাগে। আমাৰ পৰাই এক পেকেটৰ যিখিনি দাম আছে 500 ইমান টাকা বা আছে, 75 টাকা আছে, আমাৰ কাছে 1000 টাকা লৈ আছে। এখানে আমি কি কৰোঁ, উচিত তদন্ত লাগে এইটো। আৰু কি কওঁ, আমি গৰীব মানুহ, আমি দুখীয়া মানুহ, খেতি কৰি আছোঁ, আমি কেনেকৈ খেতি কৰিম? এইটো আচলতে আপোনালোকৰ পৰা দিছিল আৰু বহুত মানুহৰ পৰা নকলে, আৰু বহুত মানুহৰ পৰা লৈ যায়, খালি আমাৰ পৰা একলাই নোৱা নাই, আৰু বহুত মানুহৰ পৰা। পেকেট প্ৰত্যেক কিমানকৈ বেছি লৈ আছে? ধৰকচোন 450 টাকামান বেছি লৈ আছে এটা পেকেট। উচিত মূল্যতকৈ 450 টাকা বেছি, 450 টাকা বেছি লৈ আছে। যিটো এইটো বিধানৰ একটা পেকেটৰ যিমান মূল্য আছে তাতকৈ আৰু 450 টাকা বেছি লৈ আছে। তাৰমানে এইটো ধানৰ বীজৰ নামত এটা চিণ্ডিকেট চলি আছে। চিণ্ডিকেট চলি আছে, সেইটো উচিত তদন্ত হোৱা লাগে। উচিত তদন্ত হয় এইটোৰ বৃহৎ ব্যৱস্থা ল'ব। বজাৰখনৰ নাম আলুপট্টি মাজৰ বজাৰ। সময়ৰ পৰা সাইফুল ইছলামৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় 30 বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল আইডি prabhati.ahom@gmail.com।